বন্ধুসকল অসম পুলিচত যেহেতু ওৱান টাইম এবাৰে যেহেতু অনলাইন এপ্লাই কৰিব পাৰি গতিকে এপ্লাই কৰোঁতে এই কথাখিনি ভালদৰে মন কৰিব পোনপ্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যোনটো ফোন নম্বৰ দিব সেই ফোন নম্বৰটো যাতে শেষলৈকে থাকে কাৰণ OTP অহাৰ উপৰিও এডমিট কাৰ্ড ডাউনলোড হোৱা পৰ্যন্ত সেই ফোন নম্বৰটোৱে লাগি থাকিব গতিকে ফোন নম্বৰটো মেণ্ডেটৰী একদম লাগিব লগতে এমপ্লয়মেণ্ট ইম্পৰ্টেণ্ট যি ডকুমেণ্টছৰ কথা কৈছোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেইখন লাগিব ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগতে তোমালোকৰ কোৱালিফিকেশ্যনৰ পৰা ভিত্তি কৰি এডুকেশ্যন চাৰ্টিফিকেট আইডেণ্টিটি কাৰ্ড লগতে তোমালোকৰ এক্সট্ৰা যদি কিবা চাৰ্টিফিকেট আছে হোম কাৰ্ড VDP SPO বা এনেকুৱা NCC বা স্পৰ্টছৰ যদি কিবা চাৰ্টিফিকেট আছে এই ডকুমেণ্টছখিনি লাগিব নিশ্চয় মন কৰিছে এপ্লাই কৰোঁতে ওৱান টাইম এবাৰ এপ্লাই কৰিব পাৰি আৰু AB UB চিলেক্ট কৰোঁতে একদম সাৱধান কোনে কোনটোত দিয়া যোনে যোনটো পোষ্টৰ পৰা ভিত্তি কৰি নিজৰ মনৰ পচন্দৰ ওপৰত সিদ্ধান্ত লৈ এপ্লাইটো কৰিবা আৰু এপ্লাই কৰোঁতে মই পুনৰবাৰ কৈছোঁ A to Z চেকআপ কৰি থাকিবা পাছত যাতে ভুল নহয় পাছত বোলে এডমিট নাহিল বোলে ইণ্টাৰভিউ দিওঁতে এখন ডকুমেণ্টছ দিব লাগিছিল এখন আপলোড কৰিলোঁ সেইখিনি সময়ত যাতে খেলি মেলি নহয় মই সেইটো কাৰণে কৈছোঁ ওৱান টাইমে যিহেতু এপ্লাই কৰিব পাৰি দুবাৰ কেতিয়াও ভুলতে এপ্লাই নকৰিবা এপ্লাই কৰোঁতে A to Z ডিটেইলছ চেক কৰি থাকিবা যোনে যোনটো পোষ্টত এপ্লাই নকৰা কিয় গ্ৰেড 4ৰ পৰা আদি কৰি ড্ৰাইভাৰ পোষ্ট বা AB UB কামাণ্ডো SI যিয়ে নহওক কিয় যোনে যোনটো পোষ্টত এপ্লাই কৰা অৰিজিনেল ৰিয়েল ডকুমেণ্টছ লগতে একদম চেক কৰি থাকিবা আৰু ড্ৰাইভিং লাইচেন্স লাগিব ড্ৰাইভাৰসকলৰ কাৰণে নিশ্চয় গম পাইছা আৰু যিখিনি গ্ৰেড 4 পোষ্ট চাফাই কৰ্মচাৰী তেওঁলোকৰ কাৰণে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব 1 year গতিকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ আৰু এপ্লাই কৰোঁতে A to Z আৰম্ভৰ পৰা শেষলৈকে চাই থাকিবা যাতে অকণো ভুল নহয় সেই অকণমানৰ ভুলৰ বাবে যাতে এডমিট আহিব বোলে এডমিট নাহিল এনেকুৱা ধৰণৰ যাতে সমস্যা শেষত নহয়গৈ